ক্ষেত্ৰ ইউনেস্কোই যি ক্ষেত্ৰখনত যোৱা 26 জুলাই 2024 বৰ্ষৰ 26 জুলাই তাৰিখে সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে সেই ঐতিহ্য ক্ষেত্ৰৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে এই ঐতিহ্য সপ্তাহ পালনৰ গুৰুত্ব কি সেই সন্দৰ্ভত ইতিমধ্যে এক সম্যক ধাৰণা দাঙি ধৰিছে আমি সকলো উৎফুল্লিত হৈছো উৎসাহিত হৈছো যে চৰাইদেউ মৈদাম ক্ষেত্ৰ ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে এতিয়া প্ৰথম কথাটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো বুজা উচিত ঐতিহ্য মানেনো কি এই ঐতিহ্যৰ গুৰুত্ব ক'ত আৰু এই যে ইউনেস্কোই আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে তাত আমি উৎফুল্লিত হোৱাৰ আঁৰৰ কাৰণ কি ঐতিহ্য হৈছে আমাৰ বৰ্ণাঢ্য অতীত আমাৰ সম্ভ্ৰান্ত অতীত যি অতীত আচলতে আমাৰ পৰিচয় যি অতীতৰ বুনিয়াদত যাৰ অতীতৰ ভেটিত আমি বৰ্তমান গঢ়ি তুলোঁ আৰু সেই অতীতৰ ভেটিত আমি গৌৰৱান্বিত হৈ আমি ভৱিষ্যতৰ সোপান ৰচনা কৰোঁ উজ্জ্বল ভৱিষ্যতৰ আমি ৰূপৰেখা তৈয়াৰ কৰোঁ এটা জাতি যেতিয়া নিজৰ ইতিহাস আৰু ঐতিহ্যৰ বিষয়ে নাজানে বা জানিব নোৱাৰে বা নিজৰ ইতিহাস আৰু নিজৰ ঐতিহ্যক লৈ এটা জাতি যেতিয়া গৌৰৱবোধ কৰিব নোৱাৰে সেই জাতিয়ে কেতিয়াও এটা শক্তিশালী বা সুস্থ সবল বলিষ্ঠ জাতি হিচাপে পৰিচিতি লাভ কৰিব নোৱাৰে তেওঁলোকৰ স্থিতি অৱস্থিতি তেওঁলোকে প্ৰতিষ্ঠা কৰিব নোৱাৰে আৰু অনাগত দিনত তেওঁলোকে উন্নতিৰ শিখৰত উন্নয়নৰ শিখৰত আগবাঢ়ি যাব নোৱাৰে আমি যেতিয়াই সভ্যতা সংস্কৃতিৰ কথা কওঁ ঐতিহ্য সেই সভ্যতা আৰু সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান কাৰণ সেই ঐতিহ্যই আমাৰ সভ্যতা সংস্কৃতিৰ পৰিচয় আৰু সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘৰ মূল যিটো এজেন্সি বা মূল যিটো সংস্থা অন্যতম মূল সংস্থা ইউনেস্কোৰ উদ্যোগত বিশ্বৰ বিভিন্ন ক্ষেত্ৰসমূহক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ এটা নিয়ম আছে আৰু সেই নিয়মত আমাৰ চৰাইদেউ মৈদামসমূহো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হৈছে আজি চৰাইদেউৰ মৈদামসমূহক আমি মিছৰৰ পিৰামিডৰ সদৃশ বুলি কওঁ এই চৰাইদেউ মৈদাম হৈছে আমাৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ যি মৈদাম প্ৰথা অৰ্থাৎ মৃতদেহৰ যি সমাধি ক্ষেত্ৰ তেওঁলোকৰ যি একক আৰু অনন্য যি ব্যৱস্থা সেই ব্যৱস্থাই আচলতে ঐতিহ্য হিচাপে স্বীকৃতি পাইছে ব্যতিক্ৰমী হিচাপে স্বীকৃতি পাইছে একক অনন্য হিচাপে স্বীকৃতি পাইছে সেয়া সামগ্ৰিকভাৱে আমাৰ বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে এটা উৎসাহৰ খবৰ উজ্জীৱিত হোৱাৰ খবৰ আৰু যি খবৰে আমাৰ সমগ্ৰ অসমীয়া জাতিটোক বৃহত্তৰ অসমীয়া জাতিটোক আচলতে গৌৰৱান্বিত কৰিছে ইউনেস্কোই সমগ্ৰ বিশ্বৰ 1223খন ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে ভাৰতত তাৰে 43খন ঐতিহ্য ক্ষেত্ৰ আছে উত্তৰ পূৰ্বাঞ্চলত 8খন আছে অসমত 3খন আছে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ অভয়াৰণ্য আৰু শেহতীয়াকৈ যোৱা 26 জুলাই এই বৰ্ষৰে 26 জুলাই চৰাইদেউ হৈছে সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ প্ৰথম আমাৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ গতিকে স্বাভাৱিকভাৱে আমি উৎফুল্লিত হৈছোঁ আৰু আমি তাৰ কাৰণে গৌৰৱবোধ কৰিছোঁ এতিয়া আমাৰ এতিয়া দায়িত্ব কি আমাৰ চৰাইদেউক লৈ আমি গৌৰৱ কৰোঁ চৰাইদেউলৈ দেশী বিদেশী পৰ্যটক আহে তেওঁলোকে এই আমাৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম প্ৰথা বা সমাধি ক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰি পৰিতৃপ্তি লাভ কৰে এতিয়া আমি শেহতীয়াকৈ আমাৰ ভাৰত চৰকাৰৰ উদ্যোগ অসম চৰকাৰৰ উদ্যোগত ইউনেস্কোই আমাক এই চৰাইদেউ মৈদাম ক্ষেত্ৰক সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিলে এতিয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য কি ইয়াৰ পিছত কি এটা কথা আমি সকলোৱে জানো যে এই যে ৰাষ্ট্ৰসংঘৰ ইউনেস্কোই বিশ্ব ঐতিহ্য সপ্তাহ বছৰে বছৰে পালন কৰি আহিছে প্ৰতি বছৰে 19ৰ পৰা 25 নৱেম্বৰ দিনটো 1983 চনৰ পৰা এই
পৰম্পৰা চলি আহিছে যে প্ৰতি বছৰে বিশ্ব ঐতিহ্য সপ্তাহ উদযাপন কৰা হয় আৰু এই বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অন্যতম মূল লক্ষ্য হৈছে এই ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণ আৰু সম্বৰ্ধন আজিৰ তাৰিখত একদম সঁচা কথা ক'বলৈ হ'লে আমাৰ যি ঐতিহ্য ক্ষেত্ৰ আছে সেয়া স্বীকৃত হওক বা অস্বীকৃত হওক বা আমাৰ বিভিন্ন ঠাইত কেৱল অসমেই নহয় ভাৰতবৰ্ষ বা বিশ্বৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা এই ঐতিহ্য ক্ষেত্ৰসমূহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইতকৈ প্ৰত্যাহ্বান হৈছে ইবিলাকৰ সংৰক্ষণ আৰু উপযুক্ত সম্বৰ্ধন